মিয়া মহা খেদি আছে মিয়াবিলাক অবৈধ বাংলাদেশীবিলাক বিজেপি চৰকাৰ যেতিয়ালৈকে থাকে তেতিয়ালৈকে শান্তি শৃংখলা বিজেপি চৰকাৰ অসমৰ পৰা গুচি যাব। যুৱ প্ৰজন্মৰ ভাল হৈছে। নাই আৰু মই জিন্দা থাকাক গেলি। নমস্কাৰ, ৰাইজে কি কয়? আজি আছোঁ মই হাজৰ দমদমাত। ইয়াৰ ৰাইজৰ পৰা জানিব বিচাৰিম ৰাইজে কি কয়। বহু ব্যক্তি এইফালে আহি আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কি কয় তেখেতসকলে। এগৰাকী খুৰা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। খুৰা, 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? মই বিজেপি চৰকাৰ বিচাৰে। কিয় বিচাৰে আপুনি? আমি চাকৰি কৰা মানুহ বিচাৰিমে। আপুনি চাকৰি কৰা মানুহ, আপুনি বিচাৰিব লাগে আমাক। বিজেপিকে লাগে। আচ্ছা, এয়া আছিল এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মনৰ কথা। আৰু বহু ব্যক্তি আছে, তেখেতসকলৰ মনৰ কথাবিলাক জানিব বিচাৰিম। 2026ত তুমি কাৰ চৰকাৰ বিচৰা? হেমন্ত বিশ্ব চৰকাৰ। হেমন্ত বিশ্ব চৰকাৰ। অকণমান জোৰকৈ ক'বা। হেমন্ত বিশ্ব চৰকাৰ। কিয়নো ইমান ভাল পোৱা হেমন্ত বিশ্ব এতিয়া চৰকাৰ? মানে আমি সৰুৰ পৰা ডাঙৰ হ'লো, হেমন্তৰ দৰে চৰকাৰ দেখা নাই। আচ্ছা, আমি হেমন্তৰ দৰে চৰকাৰ দেখা নাই। কি কৈছো, বিজেপি চৰকাৰ যিমান ভাল কাম কৰি আছে মানে এই কংগ্ৰেছে কৰা নাছিল আৰু সেইকাৰণে বিজেপিকে ভাল পাওঁ। বিজেপি জয় হ'বই লাগে, সদায় জয় হ'ব লাগে, সদায় জয় হ'ব লাগে। সদায় থাকিব লাগে, মানে সদায় বিজেপি চৰকাৰে সদায় বিচাৰো আৰু আচ্ছা আচ্ছা। আজিকালি নহয়, সদায় আৰু মই জিন্দা থাকাক গেলি ইণ্ডিয়া থকালৈকে আপুনি বিজেপি চৰকাৰ বিচাৰে। জিন্দাকে থাকা। আৰু এগৰাকী ব্যক্তি আছে, আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে? আমাৰ হিমন্তটো লাগিবই। হিমন্তক লাগিব। হিমন্ত নহ'লে কামেই নাই। কিহৰ কাৰণে আপুনি হিমন্তক বিচাৰে? হিমন্ত যিখিনি কাম কৰিছে, হয়। এতিয়া ক'ব লাগিলে আমাৰ ৰাস্তা ঘাটৰ ফালৰ পৰা যিখিনি বাকী এনেই ধৰক চব ফালে কাম কৰিছে। চবফালে কাম কৰিছে। আচ্ছা, আপুনি মানে 2026ত আপুনি হিমন্ত একদম খাটাং আৰু 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ। বিজেপি বিচাৰে। কিয় বিচাৰে আপুনি বিজেপি চৰকাৰ? বিজেপি চৰকাৰ যেতিয়ালৈকে থাকে তেতিয়ালৈকে শান্তি শৃংখলা বজাই থাকিব। আৰু যেতিয়াৰ পৰা বিজেপি চৰকাৰ অসমৰ পৰা গুচি যাব তেতিয়াৰ পৰা হাই হাল্লা ৰুমি বেছি হ'ব। মই এইখিনিয়ে মোৰ বক্তব্য। খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে। বিজেপি চৰকাৰ থাকিলে শান্তি শৃংখলা থাকিব অসমত, যেতিয়া গুচি যাব তেতিয়া শেষ হ'ব। আৰু বহু ব্যক্তি আছে, তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। দাদা, 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ বিজেপি চৰকাৰ বিচাৰে। কিয় বিচাৰে আপুনি? বিজেপি চৰকাৰ থকাৰ কাৰণে এই মিয়া মহা খেদি আছে মিয়াবিলাক অবৈধ বাংলাদেশীবিলাক গতিকে আমাৰ সেইকাৰণে আমাক হেৰি লাগে, আমাক বিজেপি চৰকাৰ লাগে। Yes. খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে। অবৈধ বাংলাদেশীসকলক খেদিছে, সেইকাৰণে তেখেতে বিজেপি চৰকাৰ বিচাৰিছে। আৰু বহু ব্যক্তি আছে, তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। দাদা, 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? অকণমান এইফালে ঘূৰিব। আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি গোটেইখিনি জোৰকৈ ক'ব। ৰাস্তা পদূলি যিখিনি ভাল হৈছে সেইখিনিতো আমাৰ বিজেপি চৰকাৰে ইতিমধ্যে আগতকৈ বহুখিনি ভাল হৈছে। সেই হিচাপত আমি হয়তো এখন সেনেকুৱা চৰকাৰ হোৱাটোৱে বিচাৰিম। 2026ত আপুনি বিজেপি চৰকাৰ বিচাৰে? ধৰি লওক। এয়া আছিল এগৰাকী ব্যক্তিৰ মনৰ কথা। আৰু বহু ব্যক্তি আহি আছে, তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। ইয়াত এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ মনৰ কথা জানিব বিচাৰিম। 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? কংগ্ৰেছে বিচাৰে, বিজেপিৰ কাম নাই। বিজেপি মানে আপুনি আমি ভবামতে আমাৰ কাম কৰিলে হোৱা নাই না। আপুনি ভবামতে কাম হোৱা নাই। ঠিক আছে। 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি বিচাৰে। বিজেপি লাগব। আপুনি কাৰ চৰকাৰ বিচাৰে? দাদা, অকণমান এইফালে কেমেৰা ফালে ঘূৰি ক'ব। এইফালে কেমেৰা ফালে ঘূৰি ক'ব। ৰাজ্যত আমোদত কি কয়? ৰাজ্যত আমোদত ৰাইজ য'ত আছে আমি তাতে আছো। আপুনি কাক বিচাৰে? আমি নিদলীয় মানুহ যিহেতুকে হয় নে নহয়? আপুনি কাক বিচাৰে? আপুনি কাক বিচাৰে? কলো দেখোন মই আপোনাক ৰাইজত আমোদত আপোনাৰ মনৰ কথা জানিব বিচাৰো। মই সেইটোৱে কৈছো আপোনাক। মনৰ কথা মই ৰাইজে য'তে আছে মোৰ তাতে। তাতে আছে। আপুনি কাৰ চৰকাৰ বিচাৰে? কংগ্ৰেছ। আপুনি কংগ্ৰেছ বিচাৰে। আপুনি কাক বিচাৰে? বিজেপি। আপুনি বিজেপি বিচাৰে। আৰু বহু ব্যক্তি আছে ইয়াতে। এয়া আছিল এগৰাকী ব্যৱসায়ী আছে, তেখেতৰ মনৰ কথা জানিব বিচাৰিম। দাদা, 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ। কিয় বিচাৰে আপুনি বিজেপি চৰকাৰ? বিজেপি বহুখিনি নতুনত্ব কৰিছে আৰু বহুত ভাল হ'ব। যুৱ প্ৰজন্মৰ ভাল হৈছে। যুৱ প্ৰজন্মৰ ভাল হৈছে আৰু ভাল হ'ব। ৰাস্তা ঘাট ভাল হৈছে। আমি বিজেপি চৰকাৰে বিচাৰো। এগৰাকী ব্যৱসায়ীৰ মনৰ কথা, যুৱ প্ৰজন্মৰ ভাল হৈছে বুলি কৈছে, ৰাস্তা ঘাট ভাল হৈছে বুলি কৈছে। এয়া আছিল এগৰাকী ব্যৱসায়ীৰ মনৰ কথা। আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ মনৰ কথা জানিব বিচাৰিম। দাদা, আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ বিচাৰো। কিয় বিচাৰে আপুনি বিজেপি চৰকাৰ? মানে নিকাভাৱে মানে আমাৰ চাকৰিয়ালবিলাকৰ সুবিধা কৰি দিছে আৰু দ্বিতীয়তে ৰাস্তা ঘাট ভাল কৰি বনাইছে, সেইকাৰণে বিজেপি চৰকাৰ লাগে।
নিকা নিযুক্তিৰ কথা কৈছে এখেতে, নিকা নিযুক্তিৰ কথা কৈছে, ৰাস্তা ঘাটৰ কথা কৈছে। গতিকে আৰু বহু ব্যক্তি আছে, তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। দাদা, আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ বিচাৰো। বিজেপি চৰকাৰ বিচাৰে, কিয় বিচাৰে? আমাৰ হেমন্ত বিশ্ব ছাৰৰ উন্নতিৰ কাৰণে যিবিলাক কাম কৰি আছে, ভাল কাম কৰি আছে, সেইকাৰণে মই বিজেপি চৰকাৰ বিচাৰো। আচ্ছা আচ্ছা, এয়া আছিল ৰাইজৰ মনৰ কথা। আৰু বহু ব্যক্তি ইয়াতে সমাগম হৈছে, তেখেতসকলৰ মনৰ কথাবিলাক জানিব বিচাৰিম। দাদা, অকমান 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ বিচাৰো বিজেপি চৰকাৰ বিচাৰে। ডাইৰেক্ট আৰু কোনো কথাই নাই। কিয় বিচাৰে আপুনি বিজেপি চৰকাৰ? যিবিলাক উন্নয়নমূলক কাম কৰি আছে সেইবিলাকৰ কাৰণে বিচাৰো। উন্নয়নমূলক কাম, এইফালৰ পৰা উন্নয়নমূলক চলি আছে। উন্নয়নমূলক কাম কৰি আছে, সেইকাৰণে আপুনি বিজেপি চৰকাৰ বিচাৰে। এয়া আছিল ৰাইজৰ মনৰ কথা। বহু আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি ইয়াতে আছে, মই তেখেতৰ মনৰ কথা জানিব বিচাৰিম। 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে? মই বিজেপি চৰকাৰে বিচাৰোঁ। বিজেপি চৰকাৰ বিচাৰে, কিয় বিজেপি চৰকাৰ কাৰণ বিচাৰে? বিজেপি চৰকাৰে যিমানখিনি উন্নয়নমূলক কাম কৰিছে, হয়। কিন্তু এতিয়ালৈ বেলেগ চৰকাৰে কৰিব পৰা নাই, বেলেগ চৰকাৰে কৰিব পৰা নাই। আৰু যি আমাৰ অসমৰ বেদখল মাটি হয়। উদ্ধাৰ কৰি আছে, হয়। কিন্তু আজিলৈ কোনো চিএমে কৰিব পৰা নাই হেমন্ত বিশ্বৰ বাহিৰে। সেইকাৰণে বিজেপি চৰকাৰে বিচাৰে। এয়া আছিল এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মনৰ কথা। ইয়াত সমাগম হোৱা প্ৰায় মানুহে এটাই কথা কৈছে, উন্নয়নৰ কথা কৈছে। উন্নয়ন হৈছে, সেইকাৰণে বিজেপি চৰকাৰ বিচাৰিছে। আজিৰ অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিলো। আপোনালোকে চাই থাকিব ৰাইজে কি কয়।